হিমন্ত বিশ্ব শৰ্মাৰ আটাইতকৈ ডাঙৰ বন্ধুজনৰ নাম বদৰুদ্দিন আজমল ডাঙৰীয়া। মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়া হ'ল হিমন্ত বিশ্ব শৰ্মাৰ আটাইতকৈ ডাঙৰ বন্ধু। এতিয়া বদৰুদ্দিন আজমল যেতিয়া হাৰি গৈছে, হিমন্ত বিশ্ব শৰ্মাৰ মাথাটো গৰম উঠি গৈছে। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাই মানে মানি ল'ব কেনেকৈ, সেইকাৰণে তেওঁ মানে এতিয়া মানে যেতিয়া বদৰুদ্দিন আজমল ডাঙৰীয়া হৰুৱাইছে, চবেই গম পাইছে যে সাম্প্ৰদায়িকতা হৰুৱালে। কিন্তু আকৌ হিমন্ত বিশ্ব শৰ্মাৰ মতে যি হৰুৱালে তেওঁহে সাম্প্ৰদায়িকতা কৰে। গতিকে এইটোৰ পৰাই প্ৰমাণিত হয় যে হিমন্ত বিশ্ব শৰ্মাই বদৰুদ্দিন আজমল হৰুৱাটো বিচৰা নাছিলে। বদৰুদ্দিন আজমলক যদি লগত ৰাখিব পাৰে, তেতিয়াহ'লে হিন্দু মুছলমানৰ ৰাজনীতিটো তেওঁলোকে কৰি থাকিব পাৰে। হিন্দু মুছলমানৰ ৰাজনীতিৰ বাহিৰে হিমন্ত বিশ্ব শৰ্মাৰ বেলেগ কোনো ভিজন টিজন নাই। দেশৰ কাৰণে, ৰাজ্যৰ কাৰণে কিবা কৰিবলগীয়া কোনো পৰিকল্পনা নাই। হিন্দু মুছলমান আৰু অৰুণোদয়, এই দুটাই তেওঁ একমাত্ৰ পলিটিক্স। গতিকে তেওঁ বেয়া পোৱাটো খাটাং, তেওঁ বেয়া পোৱাটোক লৈ আমি ভাবি চিন্তি একো লাভ নাই। যোৰহাটত শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছিলে যে মন্ত্ৰীসভাৰ কেবিনেটৰ এইটো কয় আমাৰ অসমীয়া ভাষাত একেবাৰে গাঁৱলীয়া মানুহবিলাকেও কয় যে গু হাৰণ দিয়া বুলি কয় যে, হয়নে নহয়? মানে বিজেপিৰ অৱস্থাটো সেইটো।